দিল্লীত কংগ্ৰেছৰ ৰকি বাহিনীয়ে কি কৰিছে আপুনি বিশ্বাস কৰক বা নকৰক এআইচিচিৰ সাধাৰণ সম্পাদক কেসি বেণুগোপালৰ সৈতে এনআৰচিক লৈহে আলোচনা চলিছে দিল্লীত ৰকিবুল হুছেইনৰ নেতৃত্বত 13জনীয়া কংগ্ৰেছ বিধায়কৰ এটা দলে সোনিয়া ৰাহুলৰ ঘনিষ্ঠ বেণুগোপালক কিয় ইমান জৰুৰীভাৱে দল বান্ধি সাক্ষাৎ কৰিলে কি কথা পাতিলে সেয়া শুনক দলপতি আৰু বিৰোধী দলপতি দুইটা পদত দলৰ মাজত খুব যথেষ্টখিনি আপোনালোকৰ মাজত মতানৈক্য বা বিৰোধিতা অহাৰ কথা হৈছে চেঞ্জ কৰিব লাগে বুলি এই বিষয়ে কিবা আলোচনা হৈছে এই কথা বতৰাবিলাক কোনো কথা আমি আলোচনা কৰা নাই এই বিষয়ে আমাৰ কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হোৱা নাই আৰু এই কথাবিলাক আমি আহি এই ধৰণৰ কোনো কথা আমি পাতা নাই হাঁহিবই নে কান্দিবই আপুনি ৰাজনীতিৰ আওভাও নোপোৱা যিকোনো এজনেও এতিয়া জানে দিল্লীত বাহৰ পাতি অসমৰ 13 কংগ্ৰেছী বিধায়কে তুলিছে নেতৃত্ব সলনিৰ দাবী খেদিব লাগে ৰিপুন বৰা দেৱব্ৰত শইকীয়াক তৰুণ গগৈক সভাপতি পাতি দুজনক পাতিব লাগে কাৰ্যকৰী সভাপতি অজন্তা নেওগক দিব লাগে বিৰোধী দলপতিৰ দায়িত্ব কিন্তু ৰকিবুলৰ মন্তব্য শুনিলে আচৰিত হ'ব কিমান সহজে নিৰ্বিকাৰভাৱে মিছা মাতিব পাৰে এওঁ ক্ষেত্ৰত আজি কেবৰ আমি সময়ে সময়ে কওঁ যে কেবৰ কথাখিনি আমি যদি এআইচিচিত সময়মতে নকওঁ তেতিয়াহ'লে তেওঁলোকো কনফিউজ হ'ব কিন্তু আমাৰ এটা কমিটি কৰি দিছিল সেই কমিটিকো আমি ব্যাখ্যা কৰিছিলোঁ আৰু ইতিমধ্যেই আজি আমি পালোঁ যে কেবত বিষয়ে বিৰোধিতা কৰাৰ কাৰণে পূৰ্বৰ দৰেই আমাৰ এআইচিচি আজি সিদ্ধান্ত লৈছে অসমৰ 24 বিধায়কৰ দিল্লীত বাহৰ পতা 13জন হ'ল ৰকিবুল অজন্তা ৰেকিবুদ্দিন ৱাজিদ ইলিয়াছ নুৰুল মতিউৰ চেয়াৰমান ৰচিদ নন্দিতা আৰু জাকিৰ এবাৰ দেৱব্ৰতক হটোৱাৰ দাবীৰে চিঠি লিখি বিফল হৈ এইবাৰ দিল্লীত হাইকমাণ্ডক বুজাই বঢ়াই স্বাৰ্থ সিদ্ধিৰ অভিসন্ধি এওঁলোকৰ পেটত নেতৃত্বৰ খক মুখত আকৌ এনআৰচি কেব দিল্লীৰ পৰা সাৰস্বত গোস্বামী ৰিপৰ্ট প্ৰাগ নিউজ